আমাৰ দাৰ্জিলিং ভ্ৰমণৰ আনটা ব্লগলৈ আপোনালোক সকলোকে স্বাগত জনাইছোঁ আৰু এতিয়া আহিছোঁ বাটাচিয়ালো। ৰাতিপুৱা টাইগাৰ হিলছৰ সূৰ্যোদয়ৰ পিছতেই আমি আহিছিলোঁ ভূম মনেষ্ট্ৰী আৰু তাৰ পৰা ওলাই আহিলোঁ এয়া বাটাচিয়ালো। এই পাৰ্কখন খুবেই ধুনীয়া। ইয়াৰ পৰা কাঞ্চনজংঘাৰ ভিউটো খুব ধুনীয়াকৈ দেখা পোৱা যায় আৰু ইয়াৰ খুব সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্য, আনফালে উজলি থকা কাঞ্চনজংঘা আৰু হিমালয়ে খুব ধুনীয়াকৈ ইয়াৰ পৰিৱেশটো সুসজ্জিত কৰি ৰাখিছে। আৰু এয়া আমি আছিলোঁ ভূম মনেষ্ট্ৰীত। ভূম মনেষ্ট্ৰীৰ পৰা ওলাই পেলাই আমি বাটাচিয়ালোলৈ গৈছিলোঁ। এই ভূম মনেষ্ট্ৰীৰ সম্পূৰ্ণ ভিডিঅ'টো আগৰ ভিডিঅ'ত পাব। আৰু ইয়াৰ পৰিৱেশটো চাওকচোন, খুব এটা সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্য। ৰাতিপুৱাৰ বেলিটো ওলাই আহিছে। যিহেতু আমি টাইগাৰ হিলছত সূৰ্যোদয় চাবলৈ গৈছিলোঁ, 5 বজাৰ সূৰ্যোদয়টো আমি উপভোগ কৰিলোঁ। এতিয়া প্ৰায় 8:30মান বাজিছে আৰু সেই ৰাতিপুৱাই আমি আহি এই পাৰ্কখনলৈ আহিলোঁ। গতিকে ৰাতিপুৱাৰ পৰিৱেশটো খুব ধুনীয়া। এনেও পাহাৰৰ ৰাণী বুলি কোৱা হয় দাৰ্জিলিঙক, আৰু তেতিয়া আছিল ৰাতিপুৱাৰ সময়। গতিকে সূৰ্যৰ পোহৰৰ সৈতে এই সুন্দৰ মনোৰম প্ৰাকৃতিক দৃশ্য সকলো পৰ্যটকে আকৰ্ষণ কৰিছিল। এয়া সুন্দৰ সাজ-সজ্জাৰো ব্যৱস্থা আছিল। তেওঁলোকে এনেধৰণৰ কাপোৰ পিন্ধাই ফটো তুলিছিল। কাপোৰৰ অৱশ্যে ভাড়া লৈছিল। এনেকৈ ফটো তুলি পৰ্যটকসকলক আকৃষ্ট কৰিছিল আৰু ধুনীয়াকৈ ফটো তুলিছিল আৰু টেলিস্কোপেদি সেই আগত থকা কাঞ্চনজংঘাৰ ভিউটো চাবলৈ সুবিধা কৰি দিছিল। কেনেকৈ ফটোখন তুলিলে ভাল লাগিব সকলো কথা কেমেৰামেনজনে বুজাই আছিল। আনফালে অকণমান আগলৈ গ'লে, এয়া মই অকণমান আগলৈ গৈ দেখুৱাই আছোঁ। এই যে দেখিছে ৰেলৰ পাত্ৰিটো, এইটো হৈছে টয় ট্ৰেইন অহা যোৱা কৰা ৰাস্তা। দাৰ্জিলিঙৰ টয় ট্ৰেইনত উঠিলে এই বাটাচিয়ালোলৈকে আহিব পাৰে। ইয়াত ট্ৰেইনখন অলপ সময়ৰ বাবে ৰয় আৰু ইয়াত খুব ধুনীয়াকৈ ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ টয় ট্ৰেইনত অহা যাত্ৰীসকলক সুবিধা কৰি দিয়ে। গতিকে যিসকলে টয় ট্ৰেইনত জাৰ্ণি কৰে বা উপভোগ কৰে, সেইসকলে এই বাটাচিয়ালোলৈ আহিবলৈ একেবাৰে সহজ। তেওঁলোকে ট্ৰেইনখন আহি ইয়াত ৰয়হি। আৰু এই দেখিছে এইখন, ইয়াৰ ভিতৰতে আছে এইখন। ইয়াৰ চাৰিওফালে এপাক মাৰি কিছু সময় ৰৈ পৰ্যটকসকলক চোৱা আৰু ফটো তোলাৰ সুবিধা কৰি দিয়ে। আই লাভ দাৰ্জিলিং বুলি লিখা আছে। এইটো হৈছে এটা চেলফি পইণ্ট। আৰু আনফালে আছে এয়া বহুখিনি থলুৱা দোকানী। ইয়াত গৰম কাপোৰৰ পৰা হাতেৰে বনোৱা সৰু সুৰা ঊলৰ বস্তু দেখিবলৈ পোৱা যায়। দূৰবীনেৰে সম্পূৰ্ণ দাৰ্জিলিংখনৰ ভিউ দেখা যায়। দেখুৱাই পেলাই সকলোখিনি বুজাই আছে কোনফালে কি আছে। কোনফালে হিমালয় আছে, ক'ত কাঞ্চনজংঘা আছে, ক'ত দাৰ্জিলিঙৰ আন আন চাবলগীয়া ঠাইসমূহ আছে, সকলো বুজাই দিয়ে। এইটো এই পাৰ্কখনৰ ভিতৰতে যিহেতু এই ট্ৰেইনখন চলাৰ ব্যৱস্থা আছে, ভিতৰেদি মানে ওলাই যোৱাৰ ব্যৱস্থা আছে, সেইটোৱে খুব মানুহখিনিক আকৃষ্ট কৰিছিল। ইয়াৰ পিছত আমি আহিছিলোঁ জাপানীজ টেম্পল, গল্ডেন পাগোডা। ইয়াৰ ভিডিঅ'টো সম্পূৰ্ণ ভিডিঅ'টো মই অলপ পিছত দি আছোঁ, নেক্সট ভ্লগত দেখিবলৈ পাব। ইয়াৰ ভিতৰৰ কেইকপিমান ফটো ইয়াত বান্ধি দিছোঁ, চাব পাৰিব। এয়া হৈছে বাটাচিয়ালোৰ কেইকপিমান ফটো। সেই সময়ত যিহেতু বহুত ঠাণ্ডা আছিল, গতিকে গৰম কাপোৰ আমি পৰিধান কৰি গৈছিলোঁ